24 ঘণ্টা উকলি যোৱাৰ পিছতো জাগুনৰ প্ৰকাশ চেত্ৰীৰ সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই সেনা আৰক্ষী আৰু বৰ্তমান সময়তো তেওঁলোকৰ ধাৰাবাহিক অভিযান অব্যাহত আছে। বিশেষভাৱে IGP অপাৰেশ্যন জিতমল দলেৰ নেতৃত্বত ইয়াত কেইবাটাও ইউনিফাইড গ্ৰুপক ইয়াত এই অভিযানত নমোৱা হৈছে। অসম অৰুণাচলৰ সীমান্তৱৰ্তী অঞ্চল বিশেষভাৱে কেনিয়া পৰা আদি কৰি খান্দু বস্তি ৱাৰা তাৰ সমান্তৰালভাৱে মংখাও বস্তি এই সকলোখিনি ঠাইত যেহেতু সেনা আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত আছে কালিৰ দিনটোৰ পৰা আৰু কালিৰ দিনটোৰ পৰা কেইবাবাৰো সংঘৰ্ষতো লিপ্ত হৈছে তেওঁলোকে গুলিও চলাবলগীয়া হৈছে এই অভিযানকাৰী নিৰাপত্তাৰক্ষীৰ দলটোৱে আৰু এই মুহূৰ্তত যেহেতু মংখাও বস্তিত আমি উপস্থিত হৈছোঁ সেই মংখাও বস্তিত মই পৰিৱেশটো এবাৰ মোৰ সহযোগী সীমাংকক দেখুৱাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এয়া মংখাও বস্তিৰ পৰিৱেশ। ইয়াত কেইবাটাও কেন্দ্ৰীয় চৰকাৰৰ নিৰাপত্তাৰক্ষীৰ বাহিনী ইয়াত নিয়োগ কৰা হৈছে। এই গ্ৰুপটোৰ পৰাই ভিতৰলৈ কোনো পাব্লিকক বা কোনো চিভিলিয়ান লোকক ইয়াৰ পৰা যাবলৈ অনুমতি দিয়া হোৱা নাই আৰু এইটোৱে হ'ল শেষৰটো গ্ৰুপ আৰু ইয়াৰ পৰা কেইবাটাও গ্ৰুপে নিৰ্দিষ্টভাৱে তেওঁলোকে এম্বুচত বহি আছে। সেনা আছে ইয়াত, তিনিচুকীয়া আৰক্ষী আছে, তাৰ সমান্তৰালভাৱে কোব্ৰা কামাণ্ডো আছে, অসম আৰক্ষীৰ কামাণ্ডো বাহিনী আছে। সকলোৱে এতিয়া এই অপহৃত প্ৰকাশ চেত্ৰীৰ সন্ধানত তেওঁলোকৰ অভিযান অব্যাহত ৰাখিছে আৰু যিহেতু কেইবাটাও ইয়াত গ্ৰুপে তেওঁলোকে পৃথকে পৃথকে এম্বুচ কৰি আছে গতিকে ইয়াৰ পৰা আমাকো যাবলৈ অনুমতি দিয়া নাই। গতিকে আমি এই মংখাও বস্তিৰ পৰাই আমি এই সমগ্ৰ পৰিৱেশটো আমাৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে ইয়াত কেনেদৰে এতিয়া আগুৰি আছে এই সমগ্ৰ এই মংখাও বস্তিখনক আগুৰি ৰাখিছে ইয়াত নিৰাপত্তাৰক্ষীয়ে। কেন্দ্ৰীয় চৰকাৰৰ এইসমূহ CRPFৰ বাহিনীয়ে ইয়াত তেওঁলোকে যিহেতু পুৱা নিশাৰ পৰা আদি কৰি বৰ্তমান সময়লৈকে ইয়াত তেওঁলোকৰ অভিযান দেখা গৈছে এই মুহূৰ্তত আৰু মংখাও বস্তিৰ এগৰাকী লোক পাইছোঁ আমি কেনেকুৱা ধৰণে ইয়াত সেনা আৰক্ষীৰ অভিযান চলিছে, কেনেকুৱা কোনোবা আপোনালোকৰ স্থানীয় লোকক ইয়াত অসুবিধা দিছে নেকি, হাৰাশাস্তি কৰিছে নেকি, এই কথাখিনি জানিব বিচাৰিছোঁ। এইটো ইয়াততো এনেকুৱা হাৰাশাস্তিটো দিয়া নাই, আমাক গাঁও মানুহ ৰাইজক কাকো কষ্ট দিয়া নাই। আমি কালিৰ পৰা অভিযান চলি আছে এতিয়া? কালিৰ পৰা আহিছে, অভিযান চলি আছে মানে। ইয়াৰ পৰা আৰু কাকো যাবলৈ দিয়া নাই? দিয়া নাই ইয়াৰ পৰা যাবলৈ দিয়া নাই কাকো। সেনা আৰ্মি আৰু বাকী পুলিচ এইবিলাকে আছে? এইবিলাকে আহিছে, সেনা আৰ্মিবিলাক পুলিচবিলাক। আপোনাৰ এই বস্তিৰ পৰা ধৰক পাহাৰটো ওচৰতে আছে, গুলিৰ শব্দ শুনিছে? গুলিৰ শব্দটো শুনিছোঁ ৰাতি নিশা 1 বজাত 2 বজাত এনেকুৱাত। আজি ৰাতি। কালি দিনতো হৈছে? দিনততো হৈছে হোৱাটো, চাদে আমি গম পোৱা নাই সেইটো দিনৰটো। নিশাটো হৈছে? ৰাতিটো হৈছে। কিমান সময়লৈকে গুলি চলিছে? এনেকুৱা 1মান 2মান বজাত। কিমান সময়লৈকে চলিছে? এনেইতো চলি থাকে মাজে মাজে, আৱাজটো হৈ থাকে কিন্তু আমি ওচৰতেতো যাব পৰা নাই। আৰু চাওক এইসকল হ'ল স্থানীয় লোক আৰু তেওঁলোকে প্ৰত্যক্ষদৰ্শী আৰু তেওঁলোকে যিহেতু এই বস্তিৰ কাষতেই তেওঁলোকৰ এই পাহাৰটো আৰু সেই পাহাৰেদিয়ে তেওঁলোকে যিহেতু ম্যানমাৰলৈ লৈ যায় অপহৃতসকলক আৰু এই স্থানীয় লোকসকলে সকলো ঘটনা এতিয়া প্ৰত্যক্ষ কৰিছে, সকলো অভিযানে এতিয়া প্ৰত্যক্ষ কৰিছে আৰু তেওঁলোকৰো সহায় এই নিৰাপত্তা বাহিনীসমূহে লৈ আহিছে আৰু ইয়াৰ পৰা যিহেতু আমাক যাবলৈ দিয়া হোৱা নাই গতিকে ইয়াৰ পৰা আমি সমগ্ৰ পৰিৱেশটো দেখুৱাইছোঁ যে কেনেকুৱা আগ্ৰাসী ৰূপত এতিয়া সেনা আৰক্ষী হওক বা ইউনিফাইড গ্ৰুপৰ যিসমূহ এজেঞ্চি আছে তেওঁলোকে নামি পৰিছে অপহৃত প্ৰকাশ চেত্ৰীৰ সন্ধান উলিয়াবৰ কাৰণে বা উদ্ধাৰ কৰিবৰ কাৰণে। কিন্তু এই মুহূৰ্তলৈকে প্ৰকাশ চেত্ৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে সেনা আৰক্ষী আৰু তেওঁলোকৰ বাবে এতিয়া চূড়ান্ত ব্যৰ্থতা হৈছে আৰু সকলোৱে এই বিষয়টোক লৈ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈছে। সমান্তৰালভাৱে যে তেওঁলোকৰ চোৰাংচোৰা হাতত বা সেনা আৰক্ষীৰ হাতত যিহেতু ইনপুট আছিল যে আলফাৰ মৃগাংক অসমৰ নেতৃত্বত এটা দলে এই জাগুন অঞ্চলত প্ৰৱেশ কৰি বিভিন্ন ধনবান লোকলৈ তেওঁলোকে ধন দাবী কৰিছিল, লগতে কাকপথাৰ ডুমডুমা অঞ্চলকো সাঙুৰি তেওঁলোকে ধন দাবী কৰিছিল। গতিকে তাৰ পিছত এই ধন নিদিয়াৰ বাবতে হয়তো তেওঁলোকে কালি লৈ গ'ল প্ৰকাশ চেত্ৰীক। গতিকে এই অপহৰণকাৰী দলটোক যে বাধা দিব নোৱাৰিলে, ৰোধ কৰিব নোৱাৰিলে, গতিকে এইটো এটা চূড়ান্তৰূপে ব্যৰ্থ হৈছে এই নিৰাপত্তাৰক্ষী বাহিনীসমূহ আৰু তাৰ পিছতে এতিয়া গৃহ বিভাগত এই সমগ্ৰ ঘটনাতে যথেষ্ট জোকাৰণি সৃষ্টি কৰিছে আৰু তাৰ পিছত ইয়াত এতিয়া সক্ৰিয় ৰূপত দেখা গৈছে দৰে অভিযানকাৰী দলসমূহক
IGP অপাৰেশ্যন জিতমল দলে নেতৃত্বত তিনিচুকীয়া আৰক্ষীৰ লগতে অৰুণাচল আৰক্ষীৰ সহযোগিতাত এতিয়া এইদৰে ব্যাপক অভিযান দেখা গৈছে এই দুৰ্গম অঞ্চলত। কিন্তু বৰ্তমান সময়লৈকে সেই অপহৃতক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই নিৰাপত্তাৰক্ষী বাহিনীসমূহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।